হাই বন্ধুসকল, মই আজি নতুন এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। আজি আহিছোঁ টাউনত। এয়া মই নোৱালীত ঘৰ এটা বনাই থৈ গৈছিলোঁ। সেইটোত ৰেলিং দিব লাগে ছাইডত। এইটো খুঁটা বান্ধিছোঁ আৰু দুইটাকে গাঁথনি কৰিছোঁ। এইটো পাইপৰ ৰেলিং হ'ব গোটেইটো, আৰু সিফালে পাইপ ফচাই দিছোঁ। তো বলক দেখুৱাওঁ বাৰু। এইটো ফৰ্মাটো কাটি লৈছোঁ। 12 ইঞ্চি তক্তা আছিলে, কাটি লৈছোঁ ফৰ্মা বনাবলৈ। ইয়াত বালি পেলাইছে, মই ইয়াত কাটি আছিলোঁ আৰু এইফালে কৰিছোঁ চব। এইটো পাইপটো ফচাবলৈ ফুটা কৰি লৈছোঁ, সিফালে লৈছোঁ। তলৰটো হৈছে 1/2 ইঞ্চি, ওপৰটো 1 ইঞ্চি। দেখিছে, এইটো ৰেলিং দি দিছোঁ। ষ্টিলৰ ৰেলিং দিলে খৰচটো বেছি হয়, সেইটো কাৰণে এনেকুৱা দি দিছোঁ। কাপোৰ চাপোৰ মেলিব পাৰিব আহি। তো দেখিব পাৰিছে, গোটেই ছাইডটো তেনেকুৱা দি দিব লাগিব। তো বলক সিফালে দেখুৱাওঁ। আৰু এইটো কিচেনটো টাইলছ লগাব। এইটো কিচেন পুটিন লগাই আছে ঘৰত। ইফালে এইটো পূজা টুজা কৰিবলৈ এইটো ভাগ দি আছে ইয়াত। ইফালে পূজা কাঁহী বাটি কিবা ধুবলৈ মানে এইটো ৰাখিছে ইয়াত। এইটো এটা বেডৰুম, আৰু এই ভেণ্টিলেশ্যনৰ কাৰণে এইবিলাক পাল্লাবিলাক বনাই থৈছে। এইফালে এটা বাথৰুম আছে এইটো, আৰু এনেকুৱা ৰেলিং দিব লাগে। এইটো ৰেলিং দিব লাগে। আৰু এই ঘৰটো বনাব, কথা চথা চলি আছে। এই ঘৰটো বনাব, এইটো ভাঙি পেলাই। এইটো মালিকৰ দেউতা থাকে তলত। আৰু এইফালে ফ্লেট বনাই আছে, পূৰা ফ্লেট বনাইছে। এইটো মানে বৰ ডেভেলপ জেগা মানে এৰিয়াটো। এইফালেও ৰেলিং লগাব লাগে, এইটো গোটেইটো লগাব লাগে। কালিলৈ এইফালে লগাম। ৰাতিপুৱা ঢালাই দিছিলোঁ, টান হৈ গ'ল। ৰ'দটো কেনেকুৱা, ৰ'দটো বহুত। আৰু চবচেতকৈ ঝামেলা এটাই, এইফালে এটা চিনটেক্স সোমাই থৈছিলোঁ। এই চিনটেক্সটো 1000 লিটাৰ চিনটেক্স, ইয়াত দেখিব পাৰিছে। কিন্তু এতিয়া এই দৰ্জা দিও নোলায়। এইফালে গ্ৰিল চিল চব দিয়া আছে। এতিয়া এইটো যেতিয়া ৰুমবিলাক গাঁথনি কৰিছোঁ, তাৰ আগত ইয়াত থৈ লৈছিলোঁ। তলৰ পিবলৰ পৰা পানীটো দি পেলাই ইয়াতে মটৰ দি উঠাইছে, আৰু আমি এটা মটৰ ইফালে দি টানি আনিছিলোঁ। ডাইৰেক্ট পাইপ দি পেলাই এইবিলাকত মাৰিছিলোঁ। মানে তলৰ পিবলৰ পৰা উঠালে মানে স্পীডটো নাই, সেইটো কাৰণে আমি ইয়াত ষ্টক কৰিহে কৰিছিলোঁ। তাৰপিছত লাহে লাহে চব গাঁথনি কৰি পেলাই এইবিলাক বন্ধ কৰি দিছোঁ, প্লাষ্টাৰ কৰি বন্ধ কৰিছোঁ, গ্ৰিল লগাই দিছোঁ, এই চৌকাঠ লগাই দিছোঁ। তাৰপিছতে এতিয়া যেতিয়া মালিকে মানে তলত টাইলছ লগাব, তেতিয়াহ'লে মনত পৰিলে যে এইটো ওলাব লাগে। আৰু মইতো মানে মোৰ মনতো নাই, মই পাহৰি গৈছিলোঁ। এটি আছিলে টাইলছ লগাব লাগে। এতিয়া মালিকে ক'লে এইটো কেনেকৈ ওলাম। এতিয়া মোকো ফোন মাৰি আছে, সেইটো ওলাই দিব লাগে। মইতো চালোঁ আহি পেলাই যে এইটো দৰ্জা দি নোলায়। এইটো আছে টোটেল 4 ফুটমান আছে এইটো, আৰু দৰ্জাটো আছে 3 ফুট, নোলায়। এতিয়া মোক কৈ আছে কেনেকৈ ওলাব, ওপৰত এইটো গোটাকৈ লাগে, ওপৰত পানী থ'বৰ কাৰণে ছাটৰ ওপৰত চিনটেক্সত। মই চিন্তা কৰিলোঁ কি হ'বগৈ। তাৰপিছত চিন্তা কৰিলোঁ এই গ্ৰিলটো ইয়াততো হোল্ডিং কৰা আছে কিনাৰে কিনাৰে, এইটো মানে মেচিন দি কাটি দি পেলাই তাৰপিছত এইটো বাহিৰলৈ ওলাই, তাৰপিছত আকৌ ফেব্ৰিকনত মানুহ দি পেলাই গ্ৰিলটো আকৌ হোল্ডিং কৰি দিব লাগিব। তাৰপিছতহে এইটো ঠিক আছে। মই কথাটো পাহৰিছিলোঁ। এতিয়া এইটো আবেলি 5টামান বজাত মানুহটো নাহিব, তাৰপিছত এইটো ওলাম বাৰু। এইটো এটা, আৰু এইটো এটা এইফালে বেডৰুম। তো বাকী এইখিনি আৰু লাষ্টত দিম বাৰু, যেনেকুৱা ফিনিচিং হৈ যোৱাৰ পিছত। আৰু এইফালে এলুমিনিয়ামৰ শ্লাইডিং হেৰি লগাই আছে, এয়া দেখিব পাৰিছে। এইফালে পূৰা বনাই থৈ দিছে। এই বস্তুটো কি হয়, এইটো ফিটিং কৰিলে বহুত ভাল। ৰ'দত মানে বস্তুটো বেণ্ড নহয়, হেৰি নহয়। আৰু এই পাল্লাবিলাক কি হয়, বেণ্ড হৈ যায়। এইবিলাক কাঠৰ এইবিলাক বেণ্ড হৈ যায়গৈ বেছি ৰ'দ পৰিলে। আৰু পাইমা চাইমা মাৰি থাকিব লাগে, বহুত মেইনটেইন। সেইটো কাৰণে এয়া লগোৱা মানে বহুত ভাল।
এলোমেলা আমাৰ এইবিলাক। তো আজিলৈ এইখিনি বাৰু। আশা কৰিছোঁ ভিডিঅ'টো যদি ভাল পায় লাইক ছাবস্ক্ৰাইব কৰিব, কাৰণ এটা ভিডিঅ' লাইক ছাবস্ক্ৰাইব কৰিলেহে মনটো ভাল লাগে যে আগলৈ ভিডিঅ'টো বনাওঁ। হ'ব, ঠিক আছে বাৰু।